শেক্সপিয়াৰে কৈছিল, আপুনি যিটো দেখুৱায় তাতকৈ আপোনাৰ বেছি থকাটো উচিত, আৰু আপুনি যিটো জানে তাতকৈ সদায় কমকৈ কোৱা উচিত। কিন্তু আমি সদায় ওলোটাটোৱেই কৰোঁ, থকাতকৈ বেছি দেখুৱাওঁ, জনাতকৈ বেছিকৈ কওঁ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, ক্ষমা আপুনি সেইজনক কৰক যি ভুল কৰিছে, কিন্তু সেইজনক কেতিয়াও ক্ষমা নকৰিব যি আপোনাৰ লগত বেইমানি কৰিছে। কোনেও এইটো দেখা নাপায় আপুনি তেওঁলোকৰ বাবে কি কৰিছে, তেওঁলোকে মাথো দেখা পায় আপুনি তেওঁলোকৰ বাবে কি কৰা নাই। সত্যৰ পথত আগবাঢ়িবলৈ কষ্ট হয় ঠিকেই, কিন্তু সেই পথেৰে আগবাঢ়িব পাৰিলে লাভেই বেছি, কাৰণ সেই পথে সকলো আগবাঢ়িব নোৱাৰে, আৰু যি আগবাঢ়ে তেওঁ সদায় ব্যতিক্ৰম। কেতিয়াও আনৰ কাৰণে পাৰফেক্ট নহ'ব, যদি পাৰফেক্ট হ'ব বিচাৰে তেন্তে নিজৰ কাৰণে পাৰফেক্ট হ'ব। যিমান দামী খাদ্যই নহওক, গেলি পচি গ'লে তাৰ কোনো মূল্য নাথাকে। ঠিক সেইদৰে শিক্ষা যিমানেই নাথাকক, যদি মনুষ্যত্বই নাথাকে তেন্তে শিক্ষাৰ কোনো মূল্য নাথাকে। সাপে তাৰ বিষ নিজৰ দাঁতত ৰাখে, কুকুৰে বিষ ৰাখে নিজৰ জিভাত, কেঁকুৰাই তাৰ বিষ ৰাখে নিজৰ ঠেঙত, কিন্তু মানুহেই একমাত্ৰ প্ৰাণী যাৰ বিষ থাকে হৃদয়ত। কেতিয়া কাৰ দুৱাৰত থিয় হ'বলগীয়া হয় সেয়া ভগৱানে ভালকৈয়ে জানে, গতিকে কোনো মানুহক অমানৱীয়ৰ দৰে ব্যৱহাৰ কৰা উচিত নহয়। সমস্যাৰ সমুদ্ৰত ডুবি গৈছোঁ বুলি ভাবি আতংকিত নহ'ব, সৃষ্টিকৰ্তাৰ ওপৰত আস্থা ৰাখক, হয়তো তেওঁ আপোনাক তুলি আনিব, নহ'লে আপোনাক সাঁতুৰিবলৈ শিকাব। যিজনে ঠগে তেওঁ চালাক হ'ব পাৰে, কিন্তু যিজনে ঠগ খায় তেওঁ মূৰ্খ নহয়, তেওঁ বিশ্বাসী। আগতে মানুহে মিছা মাতিবলৈ ভয় কৰিছিল পাপ হয় বুলি, আৰু এতিয়া মানুহে সঁচা ক'বলৈ ভয় কৰে বিপদ বাঢ়ে বুলি। গছৰ পাত সৰি পৰাৰ আগতে সেই পাতৰ ৰং সলনি হয়, আৰু মানুহ সলনি হোৱাৰ আগতে কথা কোৱাৰ ধৰণ সলনি হয়। ধনী আৰু দুখীয়াৰ মাজত এটাই পাৰ্থক্য, ধনী মানুহে খাদ্য হজম কৰিবলৈ দৌৰে আৰু দুখীয়াসকলে খাদ্য যোগাৰ কৰিবলৈ দৌৰে। বছৰটো শেষ হ'বলৈ সময় লাগে 365 দিন, মাহ শেষ হওঁতে সময় লাগে 30 দিন, দিন শেষ হ'বলৈ সময় লাগে 24 ঘণ্টা, কিন্তু মানুহৰ মন সলনি হ'বলৈ 1 ছেকেণ্ডো সময় নালাগে। আপুনি যদি ক'ৰবালৈ যায়, সেই স্থানত ভুলতো বেছি দিন নাথাকিব, বেছি দিন থাকিলে আপোনাৰ সন্মান আৰু গুৰুত্ব কমি যায়। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।